এছাড়াও সন্দেহজনক লোকৰ বিৰুদ্ধে অভিযোগ দিয়াটো জাতীয় দায়িত্ব। এই জাতীয় দায়িত্ব পালন কৰিছে বিজেপিয়ে। অন্য দল সংগঠনকো এই জাতীয় দায়িত্ব পালন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। বিজেপি কৰ্মীয়ে যাকেই বিদেশী বুলি সন্দেহ কৰিছে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দিছে। ৫ লাখতকৈ বেছি অভিযোগ দিছে বিজেপি কৰ্মীয়ে। অসমত সকলোৱে জানো যে অসমত বাংলাদেশী মিয়া আহিছে। যদি এছাৰত এজনেও নটিচ নাপায় তাৰ মানে মিনিংটো কি হ'ব যে অসমত কোনো বিদেশী নাগৰিক নাই। সেইকাৰণে বিজেপিৰ কৰ্মীসকলে যাক বিদেশী বুলি সন্দেহ কৰিছে তাৰ ওপৰত কমপ্লেইন দিছে। চৰকাৰ বা নিৰ্বাচনী আয়োগে বিবেচনা কৰিব। কিন্তু আজি যদি আমি এখনো কমপ্লেইন নিদিওঁ, কালি যদি কোনোবাই কয় অসমত বিদেশী আছে, তেতিয়াহ'লে তেওঁলোকে কি ক'ব? যদি বিদেশী আছিল এছাৰত কিয় এখনো কমপ্লেইন নগ'ল? গতিকে এছাৰত কমপ্লেইন দিয়াটো এটা জাতীয় দায়িত্ব আছিল। অকল বিজেপিৰে নহয়, বাকী দল সংগঠনৰো দায়িত্ব আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ বাকী দল সংগঠনৰ পৰা কমপ্লেইন নগ'ল। তাৰ মানে কি বুজাই দিলে যে অসমত বিদেশী নাই। কিন্তু বিজেপিয়ে অকল মুখে দিয়ে কাম নকৰে, হাতে কামেও কাম কৰে। আমি যেতিয়া বিদেশীৰ বিৰুদ্ধে আছোঁ মানে আছোৱেই। সেইকাৰণে আমাৰ কাৰ্যকৰ্তাসকলে ৫ লাখতকৈও অধিক বেছি কমপ্লেইন দিছে। নহ'লে সকলো স্বদেশীয়ে হৈ গ'লহেঁতেন। এটলিষ্ট আজি বিজেপিয়েতো চেষ্টা কৰিছে অসমখনক এটা অন্ততঃ অসমীয়া মানুহে এতিয়াও আত্মসমৰ্পণ কৰা নাই, সেই কথাটো আজি বিজেপিৰ কাৰ্যকৰ্তাসকলে প্ৰমাণ কৰিছে। নহ'লেতো চব চাৰেণ্ডাৰ হৈ থাকিলেহেঁতেন।